নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰৰ ফালে। প্ৰথম খবৰটো দিয়াৰ আগতেই আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰকেইটা চাই ভাল লাগে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰৰ ফালে। তো জুবিন দাই কৈছিলে যে মই যেতিয়া মৰিম মোক ব্ৰহ্মপুত্ৰত উটুৱাই দিবা, মোক খৰি দিব নালাগে, মোক জুই জ্বলাব নালাগে, মোক ব্ৰহ্মপুত্ৰত উটুৱাই দিবা, মই প্ৰকৃতিৰ সৈতে থাকি মই ভাল পাওঁ, মোক ব্ৰহ্মপুত্ৰত উটুৱাই দিলেই মই ভাল পাওঁ। এতিয়া ডাইৰেক্টলি বডিটো আৰু ব্ৰহ্মপুত্ৰতটো উটুৱাই দিব নোৱাৰি, কিন্তু জুবিন দাৰ ইচ্ছা অনুসৰি যোৱাকালি গৌৰীমা গাৰ্গে নিজ হাতেৰে জুবিন দাৰ চিতাভস্ম ব্ৰহ্মপুত্ৰত উটুৱাই দিলে। ঈশ্বৰৰ পুত্ৰ জুবিন দাই ইচ্ছা কৰা অনুসৰিয়েই তেখেতে যি হিচাপত ইচ্ছা প্ৰকাশ কৰিছিলে সেই অনুপাতে তেখেতৰ চিতাভস্ম ব্ৰহ্মপুত্ৰ নদীত উটুৱাই দিয়া হ'ল। এতিয়া জুবিন দাক ঈশ্বৰৰ পুত্ৰ বুলি এই কাৰণে আখ্যা দিয়া হৈছে, জুবিন দাৰ মৃত্যু যি ধৰণে মৃত্যু হৈছে, জুবিন দাই যেন সকলোবিলাক নিজে কল্পনা কৰি যেনেকৈ নেকি ইয়াৰ পৃথিৱীৰ পৰা যাওঁ বুলি তেখেতে গৈছে, ঠিক তেনেকুৱা ধৰণৰ হৈছে। আপোনালোকে ফিল্মখন চালে ভালদৰে একদম বুজি পাব। ফিল্মখনৰ নিৰ্মাতাসকলে কৈছে কিছু বস্তু এনেকুৱাকৈ মিলি গৈছে যেন জুবিন দাই জানিছিলে মোৰ এনেকৈ মৃত্যু হ'ব ভৱিষ্যতলৈ গৈ, এনেকৈ মই পৃথিৱীৰ পৰা যামগৈ, ঠিক তেনেকৈ গোটেই কাহিনীভাগ বা কিছু তেখেতৰ দৃশ্য, কিছু সংলাপ মিলি পৰিছে তেখেতৰ মৃত্যুৰ সৈতে। কিন্তু সেইবিলাকতো আৰু ধৰি লওক তেখেতে জানি বুজি কৰা নাই, সেইকাৰণে তো তেখেত কিবা নহয় কিবা এটাতো আছিলে স্পেচিয়েল, যাৰ কাৰণে হয়তো গোটেই অসমবাসী পাগল হৈছে, গোটেই বিশ্ববাসী পাগল হৈ আছে জুবিন দাৰ বাবে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এতিয়াৰে পৰা আপোনালোকলৈ যদি কোনোবা এজন অচিনাকি মানুহে কল কৰে, তো সেই নম্বৰটো যদি আপোনাৰ মোবাইলত ছেভ নাই, আপোনাৰ মোবাইলত এতিয়াৰে পৰা নামটো সহিতে দেখা দিব বুলি জনাইছে। টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টে এটা নতুনকৈ নিয়ম বনাইছে, যিসকলৰ মোবাইলত কোনো এজন ব্যক্তিৰ মোবাইল নাম্বাৰ ছেভ নাথাকিব তেওঁলোকৰ নামটো এতিয়া মোবাইলত স্পষ্টকৈ ওলাব বুলি জনাইছে। টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টে কৈছে যে আজিকালি স্কেম বহুত হ'বলৈ লৈছে, যাৰ কাৰণে নেকি এই নিয়মটো বনাইছে। এতিয়াও তেনেকুৱা নিয়ম ছিষ্টেম আছে, নথকা নহয়। ট্ৰু কলাৰ যদি আপোনালোকে ডাউনলোড কৰি থৈ দিয়ে তো তাত ওলাই যায়, নামটো ওলাই যায়, কিন্তু ট্ৰু কলাৰত অৰিজিনেল নামটো নোলায়, ঠিক আছে। কিন্তু আপোনালোকে এতিয়া সেই ট্ৰু কলাৰ ডাউনলোড কৰাৰ দৰকাৰ নাই। কোনো এজন ব্যক্তিয়ে যি নামেৰে চিম কাৰ্ডখন লৈছিলে, যি ডকুমেণ্ট দি চিম কাৰ্ডখন লৈছিলে, সেই ডকুমেণ্টত যি নাম উল্লেখ আছিলে সেই নামটোকে আপোনালোকৰ মোবাইলটোত দেখাই দিব। নতুনকৈ এটা ছিষ্টেম উলিয়াইছে টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টে, আৰু সেই ছিষ্টেম অনুসৰি আপোনালোকে নাম্বাৰো ছেভ কৰাৰ দৰকাৰ নাই, ডাইৰেক্টলি নাম সহিতে আপোনাৰ মোবাইলত ৰিফ্লেক্ট হ'ব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গৌৰীমা বৌৰ ওপৰত। তো গৌৰীমা বৌ বিৰাটেই আৱেগিক হৈ পৰিছে দিনক দিনে। জুবিন দাই ন্যায় পোৱাটো যিমানেই দেৰি হৈ পৰিছে, সিমানেই গৌৰীমা বৌ চিন্তিত হৈ পৰিছে, সিমানেই গৌৰীমা বৌ আৱেগিক হৈ পৰিছে। যোৱাকালি জুবিন দাৰ চিতাভস্ম ব্ৰহ্মপুত্ৰ নদীত উটুৱাই দিয়ে গৌৰীমা বৌয়ে। বৰ তেখেতে দুখ লগাকৈ যোৱাকালি দুখ প্ৰকাশ কৰিছে, আৰু তাৰ লগতে গৌৰীমা বৌয়ে ফেচবুকত পোষ্ট লিখিছে যে কি ঘটিছিল সেই অভিশপ্ত দিনটোত সেয়া আমি জানিব লাগিব। জুবিন দাৰ ন্যায় বিচাৰি পুনৰ সামাজিক মাধ্যমত পোষ্ট কৰিলে গৌৰীমা শইকীয়া গাৰ্গে। যিহেতু এইকেইদিন আমি দেখা পাইছোঁ ইছ্যুটো অকণমান ডাইভাৰ্ট হৈ গৈছে, জুবিন দাৰ ন্যায় যাত্ৰাটো অকণমান বেলেগ ফালে গুচি গ'ল, আৰু সেই ইছ্যুটো হৈ পৰিছে এতিয়া আপোনাৰ সেই বিকাশ অসম, সেই ইছ্যুটো হৈ পৰিছে এতিয়া আমাৰ সেয়া বীৰ লাচিত সেনা। কিন্তু তেনেকুৱা হ'ব নালাগে, ইছ্যুটো হৈ থাকিব লাগে আপোনাৰ জুবিন দাৰ ন্যায়ৰ বাবে, #জাষ্টিছ ফৰ জুবিন গাৰ্গে হৈ থাকিব লাগে। কিন্তু এনেকৈ ইছ্যু ডাইভাৰ্ট হৈ গ'লে জুবিন দাই ন্যায় পোৱাত আৰু দেৰি হ'ব, ঠিক আছে। আপোনালোক যদি জুবিন দাৰ অনুৰাগী তেনেহ'লে এনেকুৱা ধৰণৰ বাতৰিবিলাক আপোনালোকে ইগন'ৰ কৰিবলৈ আৰম্ভ কৰি দিয়ক, তেতিয়া অট'মেটিকলি তেওঁলোকে এই বাতৰিবিলাক প্ৰচাৰ কৰা বন্ধ কৰি দিব। যেতিয়াই TRP নাপাব তেতিয়াই বাতৰি প্ৰচাৰ কৰা বন্ধ কৰি দিব। যেতিয়ালৈকে TRP পাই থাকিব তেতিয়ালৈকে বাতৰি প্ৰচাৰ কৰিবই লাগিব। গতিকে সাংবাদিকসকলে বাতৰি প্ৰচাৰ কৰক বা নকৰক, আপোনালোকে জুবিন দাৰ ন্যায় বিচাৰি গৈ থাকক, অট'মেটিকেলি তেওঁলোকে সেই বাতৰিটো কভাৰ কৰিবই লাগিব। আমাৰ অসমতহে ইছ্যু ডাইভাৰ্ট কৰিব, অসমৰ বাহিৰত ইছ্যুটো ডাইভাৰ্ট হ'ব নোৱাৰে ন। গতিকে আপোনালোকে জুবিন দাৰ ইছ্যুটো ডাইভাৰ্ট হ'বলৈ নিদিব, এইটো মোৰ হাম্বেল ৰিকুৱেষ্ট। জুবিন দাই ন্যায় নোপোৱালৈকে আপোনালোকে হিংসাৰ প্ৰক্ৰিয়াৰে নহয় অহিংসাৰ পথেৰে জুবিন দাৰ ন্যায়
বিচাৰি যাওক। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে টাটা গ্ৰুপ অফ কোম্পানীৰ তৰফৰ পৰা। টাটাৰ ফালৰ পৰা এটা বিৰাটেই ভাল খবৰ ওলাইছে। টাটাই 125cc বাইক লঞ্চ কৰিবলৈ গৈ আছে বুলি খবৰ ওলাই পৰিছে। খবৰ ওলোৱা অনুসৰি টাটাই 125cc 90 কিলোমিটাৰ/লিটাৰ পেট্ৰলত যোৱা এখন বাইক লঞ্চ কৰিবলৈ গৈ আছে, আৰু যিবিলাক নেকি অলমষ্ট মানে ঠিক হৈছে বুলি ক'ব পাৰি। যিখন বাইকৰ লুকছটো হ'ব সেই পুৰণি দিনৰ য়ামাহা যিখন নেকি 100cc বাইক আছিলে ন, তো সেইখনৰ লুকছটো হ'ব, আৰু অকণমান মানে বুলেটৰ ভাইবছটো দিবলৈ ট্ৰাই কৰিছে। তো আপোনালোকে মানে ভাল এখন কোৱালিটিৰ বাইক লাভ কৰিব বুলি ক'ব পাৰি। আৰু টাটাৰ বস্তুৰ মানে যথেষ্ট কোৱালিটি ভাল। আমাৰ ভাৰতবৰ্ষত বিক্ৰী হোৱা প্ৰায়বিলাক মানে বস্তুৰ মানে কোৱালিটিতকৈ টাটাৰ কোৱালিটি বহুত ভাল। টাটাৰ নিমখ চাওক কিমান দাম, হয়নে নহয়? টাটাৰ আপোনালোকে চাওক জুৱেলাৰী কিমান দাম, টাটাৰ আপোনালোকে চপ্পল কিমান দাম, টাটাৰ গাড়ী চাওক আপোনালোকে চবতকৈ বেছি দাম। গতিকে টাটাৰ বস্তুবিলাকৰ কোৱালিটিটো ভাল। তো এখন আপোনাৰ মাৰুতিৰ গাড়ী আৰু এখন টাটাৰ গাড়ী যদি মুখামুখি সংঘৰ্ষ হয়, মানে টাটাৰ গাড়ীখনৰ লোকচানটো অকণমান কমকৈ হ'ব। তো সেইটোৱে হৈছে পাৱাৰ অফ টাটা। গতিকে টাটাৰ কোৱালিটি মানে যথেষ্ট ভাল বুলি ক'ব পাৰি। তেনে ক্ষেত্ৰত তেওঁলোকে বাইকখনো মোৰ বোধেৰে নিশ্চয় মানে ভাল কোৱালিটিৰে নিৰ্মাণ কৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। কিছুমান পলিটিচিয়ানে লাগিব লাগে কি কথাত, লাগি থাকে কি কথাত। মানে পলিটিচিয়ানসকলৰ মানে তেওঁলোকৰ চিন্তাধাৰাটো তেনেই সীমিত। তেওঁলোকৰ কথা হ'ল যে পলিটিক্স কৰিব লাগে। মুঠতে প্ৰত্যেকটো কথাতে আমি পলিটিক্স ইনক্লুড কৰিব লাগে। য'ত আমাৰ লাভালাভ হয় তাত আমি আঙুলি ভৰাব লাগে। তো এজন পলিটিচিয়ান নামটো হৈ গৈছে সুৰঞ্জন দত্ত। তেখেতে সামাজিক মাধ্যমত পোষ্ট কৰিছে মানস ৰবীনক লৈ। তেখেতে লিখিছে, মানস ৰবীন দাই জুবিন দাৰ পৰা লোৱা 3 লাখ টকাটো গৰিমা বৌক সোনকালে ঘূৰাই দিব লাগে। মানে মানস ৰবীনে হয়তো চাগে জুবিন দাৰ পৰা 3 লাখ টকা এটা লৈছিলে। তো সেই পইচাটোৰ সম্পৰ্কে তেখেতে গম পালে, আৰু তেখেতে সামাজিক মাধ্যমত পোষ্ট কৰিছে যে মানস ৰবীনে যি পইচা জুবিন দাৰ পৰা লৈছিলে সেই পইচাসমূহ ঘূৰাই দিব লাগে। তাৰ পাছত মানস ৰবীন দাই তেখেতৰ ফেচবুক পোষ্টত কমেণ্টৰ ৰিপ্লাই দিছে। তেখেতে কৈছে যে সুৰঞ্জন, কথাটো গম পালেই যেতিয়া হিমন্তক কৈ SITক মোক এৰেষ্ট কৰিবলৈ কৈ দিয়ক, কিনো ফেচবুক খেলি আছোঁ। চাওকচোন বাৰু, এইবিলাক সাধাৰণ কথা হয় নে নহয় কওকচোন বাৰু? সাধাৰণ কথা এইবিলাক। তো তেওঁলোকে লাগিব লাগে কি কথাত লাগি আছে কি কথাত, আৰু মানুহবিলাকেও সেইবিলাককে চাই পিনে বিৰাট মজা কৰে, তেওঁলোককে ফ'ল' কৰে। ঠিক আছে, মানুহবিলাকে সেইবিলাকে ফ'ল' নকৰে জানো? মানুহৰ মুখত আপোনালোকে আজিকালি শুনিবলৈ নাপায় মোৰ ল'ৰাটোৱে চাকৰি পোৱা নাই, চাকৰি দিয়ক, সেইটো শুনিবলৈ নাপায়। মানুহৰ মুখত আপোনালোকে শুনিবলৈ নাপায় যে বস্তুৰ দাম বাঢ়িছে। মানুহৰ মুখত আপোনালোকে শুনিবলৈ নাপাব যে অসমৰ শিক্ষা ব্যৱস্থা, অসমৰ স্বাস্থ্যখণ্ড মানে অধপতন গৈছে। সেইবিলাক শুনিবলৈ নাপায় মানুহৰ মুখত। মানুহৰ মুখত শুনিব কি, যে তই অৰুণোদয় পালিনে, তই আমুকটো পালিনে, তামুকটো পালিনে। এইবিলাক ক'বলৈ অকণমান বেয়া, কাইলৈ পৰহিলৈ এৰেষ্ট কৰি লৈ যাব, তাৰ কোনো ঠিক নাই। কিন্তু তথাপিও নকৈ নোৱাৰে। সেই কওকচোন বাৰু, আপোনালোকে ঠিক আছে আঁচনিৰ সুবিধা লৈছে, ভাল পাইছোঁ, কথা নাই। প্ৰত্যেকৰ ঘৰতে হয়তো সেইবিলাক আঁচনিৰ সুবিধা লৈছে। আমাৰ ঘৰতো সেই আঁচনিবিলাকৰ সুবিধা লৈ আছে। কিন্তু জেনুইন কথাটো কি, যে যেতিয়া কোনো এটা বস্তুক আমি ভুল বুলি দেখোঁ, সেই ভুল বস্তুটোক ভুল বুলি ক'ব পৰা সৎ সাহসটো ৰাখিব লাগে। তো কিবা এটা সুবিধা পালোঁ বুলি ভুল কৰিলেও সেইটোকে সত্য বুলি স্বীকাৰ কৰাটো বেয়া কথা। মানে ভক্ত হ'ব লাগে, অন্ধভক্ত হ'ব নালাগে। এতিয়া বিজেপিৰ বহুতো এনেকুৱা পলিটিচিয়ান আছে যিবিলাকক মই বহুত বেছি ভাল পাওঁ। ঠিক আছে, হিমন্ত বিশ্ব শৰ্মাকো মানে বেয়া নলগা নহয়, ভাল লাগে। তেনেকুৱা বিজেপিৰ বহুতো পলিটিচিয়ান আছে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেখেতক মোক আটাইতকৈ বেছি ভাল লাগে। মানে পলিটিচিয়ানৰ ভিতৰত তেখেতক বহুত বেছি ভাল লাগে। নীতিন গাডকাৰীদেৱ, তেখেতক বহুত বেছি ভাল লাগে এজন পলিটিচিয়ান হিচাপে। তেওঁলোক বিজেপিৰে হয়, কিন্তু তেওঁলোকে কিবা এটা ভুল কৰিলে সেই বস্তুটো ভুল কৰা বুলি মোৰ ক'ব পৰা সৎ সাহসটো আছে। তো সেইটো প্ৰত্যেকেই ৰাখিব লাগে, তেতিয়াহে এখন ভাল সুস্থিৰ সমাজ গঢ়ি উঠে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে পাকিস্তানৰ পৰা। পাকিস্তানত যোৱাকালি বৰ আচৰিত বস্তু এটা দেখিবলৈ পোৱা গ'ল। পাকিস্তানৰ আকাশত যোৱাকালি ৰঙীন কিবা কিবি দেখিবলৈ পোৱা গ'ল, যিবোৰ দেখি আচৰিত হৈ পৰিছে পাকিস্তানবাসী। পাকিস্তানে ভাবিছে এয়া মিছাইলৰ পৰীক্ষণ কৰিছে, হয়তো এয়া UFO হ'ব পাৰে বুলি জনাইছে। পাকিস্তানৰ মানুহে মানে সেইটো মানে তেওঁলোকে মানে সন্দেহ কৰিছে। এতিয়া খবৰটো ইয়াতে ইনক্লুড এইকাৰণেই কৰিছোঁ, মানে আকাশখন কেৱলতো পাকিস্তানৰ নহয়, সৌৰজগতখন কেৱল পাকিস্তানৰ নহয়, হয় নে নহয়? গতিকে এইবিলাক খবৰ জনাটো উচিত। মানে এইবিলাক হয়তো চাগে
আপোনাৰ বৰষুণৰ বতৰ কিবা এনেকুৱা ৰিফ্লেক্টৰ কাৰণে হ'ব পাৰে নাজানো বাৰু কি কাৰণে হৈছে প্ৰপাৰ ৰিজনটো গম পোৱা নাই কিন্তু বৰ আচৰিত ধৰণৰ কালাৰ দেখিবলৈ পোৱা গৈছে আকাশত বেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ৰৈ ৰৈ বিনালেৰ ওপৰত তো অসম চৰকাৰে বিৰাট এটা ভাল সিদ্ধান্ত লৈছে এটা ডাঙৰ সিদ্ধান্ত লৈছে জুবিন দাৰ ৰৈ ৰৈ বিনালে ফিল্মখনৰ ওপৰত তো অসম চৰকাৰে কৈছে যে ৰৈ ৰৈ বিনালেখনৰ সম্পূৰ্ণ GST ৰেহাই কৰি দিয়া হ'ব বুলি জনাইছে মানে ৰৈ ৰৈ বিনালে ফিল্মখনে বা প্ৰযোজকসকলে GST দিবই লাগিব সেইটো কম্পালসৰি কিন্তু সেই ফিল্মখনৰ যিখিনি GST সেই GST খিনিক অসম চৰকাৰে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনলৈ বুলি আগবঢ়াই দিব বুলি জনাইছে মানে ফিল্মখনৰ বাবদ প্ৰডিউচাৰসকলৰ পৰা ল'ব লগা যি GST সেয়া ল'ব অসম চৰকাৰে কিন্তু সেই GSTৰ যি টকা উপাৰ্জন হ'ব অসম চৰকাৰৰ সেই টকাখিনি কলাগুৰু ফাউণ্ডেশ্যনলৈ আগবঢ়াব বুলি জনাইছে যাতে সুবিধা হয় যাতে ভাল কামত লগাব পাৰি তাৰ কাৰণে আগবঢ়াব অসম চৰকাৰে তো অসম চৰকাৰৰ এই পদক্ষেপত লাইক এটা কৰি দিয়ক আৰু তাৰ লগতে আপোনালোকে কমেন্ট সেকশনত জনাওক যে জুবিন দাৰ এই ফিল্মখনৰ বাবে অসমৰ চৰকাৰী চাকৰিয়ালসকলক ছুটি প্ৰদান কৰিব লাগে নে নালাগে কাৰণ কাশ্মীৰ ফাইলছ ফিল্মখন চাবৰ কাৰণে ছুটি দিছিলে মোৰ মতে এদিনৰ ছুটি ঘোষণা কৰি দিব লাগে জুবিন দাৰ এই ফিল্মখন চাবৰ কাৰণে আগবেছিয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে জিঅ' কোম্পানী ফালৰ পৰা জিঅ'য়ে আমাৰ অসমত এটা মাইলষ্টন এচিভ কৰিবৰ কাৰণে সক্ষম হৈছে জিঅ' কোম্পানী ফালৰ পৰা ঘোষণা কৰিছে যে অসমত জিঅ' ফাইবাৰ আৰু জিঅ' এয়াৰ ফাইবাৰৰ সৈতে সংযুক্ত হ'ল 4 লাখৰো অধিক চৌহদ অসমত জনসাধাৰণৰ বিশ্বাস আৰু ডিজিটেল প্ৰগতিৰ নতুন দিগন্ত সূচনা কৰিলে জিঅ' ফাইবাৰৰ গ্ৰাহক হৈ গৈছে এতিয়ালৈকে প্ৰায় 2,32,257 গৰাকী আৰু জিঅ' এয়াৰ ফাইবাৰৰ সৰ্বমুঠ মানে সাবস্ক্ৰাইবাৰ হৈছে 1,61,179 গৰাকী মানে জিঅ'ৰ যে সেই মানে এয়াৰ ফাইবাৰ বিলাক আৰু ৱাইফাই যে বহাই মানুহৰ ঘৰে ঘৰে তো এয়া বৃদ্ধি পাইছে বাকি বিলাকৰ তুলনাত আগবেছিয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে জুবিন দাৰ ফিল্ম ৰৈ ৰৈ বিনালে খনৰ ওপৰত তো ৰৈ ৰৈ বিনালেৰ সম্পূৰ্ণ কাম মানে যিমানখিনি কাম কাজ বাকি আছিল গোটেইখিনি কাম সম্পূৰ্ণ হৈছে বুলি যোৱাকালি আশ্চৰ্য বৰপাত্ৰই জনাইছে আশ্চৰ্য বৰপাত্ৰই কৈছে যে যিমানখিনি কাম আছিল মুম্বাইত সকলোবিলাক কাম ইতিমধ্যে সম্পূৰ্ণ কৰা গৈছে বেকগ্ৰাউণ্ড মিউজিকৰ পৰা ধৰি কালাৰিঙৰ পৰা ধৰি যিমানখিনি কাম আৰু আছিল VFX বা এডিটিং টিঙৰ কাম যিমানবিলাক আছিল মিক্স এণ্ড মাষ্টাৰ যিমান কাম আছিল সকলোবিলাক কাম কমপ্লিট কৰিছে বুলি জনাইছে আশ্চৰ্য বৰপাত্ৰই আৰু তেখেতে জনাইছে জুবিন দাই বিচৰা মতে 31 অক্টোবৰতে ফিল্মখন ৰিলিজ কৰা হ'ব 31 অক্টোবৰ তো টিকটটো অলৰেডি পাবলৈ নাই আৰু এসপ্তাহমানলৈ টিকট অলৰেডি বুকিং হৈ আছে এখন বৰ বেলেগ হিষ্ট্ৰী ক্ৰিয়েট কৰিবলৈ গৈ আছে এই ফিল্মখনে তো আপোনালোকে টিকট ক্ৰয় কৰিলে নে নাই কৰা সেইটো কমেন্ট সেকশনত জনাব আগবেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ইউপিৰ পৰা ইউপিৰ যোগী আদিত্যনাথ অৰ্থাৎ ইউপিৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে প্ৰমোট কৰিছে অপেনলি গৰুৰ মুঠ অপেনলি প্ৰমোট কৰিছে ইউপিৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে তেখেতে কৈছে গৰুৰ মুটৰ পৰা মানুহৰ দেহত হ'ব পৰা 19টা ডিজিজ ভাল হয় বুলি জনাইছে এতিয়া ডক্টৰৰ দ্বাৰা প্ৰমাণিত হয় নে নহয় নাজানো আৰু তো ডক্টৰে সেই বস্তুটোক ভেৰিফাই কৰিছে নে নাজানো কিন্তু যোগী আদিত্যনাথে কৈছে যে প্ৰায় 19টা ডিজিজ ভাল কৰে গৰুৰ মুটৰ পৰা গৰুৰ মুটে 19টা ডিজিজ ভাল কৰে বুলি জনাইছে মানে 19টা বেমাৰ আগবেছিয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ ৰাজনীতিত এক বৃহৎ বিস্ফোৰণ হ'বলৈ গৈ আছে UPPL এতিয়া বিজেপিৰ লগ এৰি দিব UPPL 2026ৰ নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আৰু হয়তো কংগ্ৰেছ পাৰ্টিৰ লগত পাৰ্টনাৰশ্বিপ কৰিবলৈ আছে যেহেতু BTCত এইবাৰ লগ এৰা দিলে UPPLক বিজেপিয়ে আৰু BPFৰ সৈতে প্ৰায় মিত্ৰতা কৰা বুলি ক'ব পাৰি বিজেপিৰ যাৰ কাৰণে নেকি UPPL আনুষ্ঠানিকভাৱে বিজেপি পাৰ্টিৰ পৰা ওলাই আহিব আৰু 26ৰ নিৰ্বাচনত অসম বিধানসভাৰ নিৰ্বাচনত তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি জনাইছে যাৰ ফলত হয়তো কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিবলৈ আছে UPPL চাওকচোন পলিটিচিয়ান সকলৰ সেইদিনাখনলৈকে হিমন্ত বিশ্ব শৰ্মাদেৱে কৰি থকা প্ৰত্যেকটো কামৰে সাপোৰ্ট কৰি আছিল আৰু কালিলৈ পৰখিলৈ হিমন্ত বিশ্ব শৰ্মাকে বিৰোধিতা কৰি হিমন্ত বিশ্ব শৰ্মা দেৱৰ কাম কাজখিনিক বিৰোধিতা কৰি নিৰ্বাচনী প্ৰচাৰ চলাব গতিকে পলিটিচিয়ানৰ কথাক আমি বৰ সিৰিয়াসলি ল'ব নালাগে আগবেছিয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ৰৈ ৰৈ বিনালে ফিল্মখনৰ ওপৰত যোৱাকালি সামাজিক মাধ্যমত জুবিন দাৰ স্বাক্ষৰিত এখন চিঠি প্ৰচাৰ পাইছে
যিখন চিঠি তেখেতে জীৱিত থকাৰ অৱস্থাতে লিখি থৈ গৈছিলে আৰু তেখেতৰ সপোন আছিলে যে এই চিঠিখন অসমৰ প্ৰত্যেক ঘৰ মানুহতে তেখেতে বিতৰণ কৰিব। মানে তেখেতৰ হেঁপাহ আছিলে যাতে এই ফিল্মখন সকলোৱে চায়। মানে তেখেতৰ জীৱনৰ আটাইতকৈ ডাঙৰ ফিল্ম, তেখেতে বিৰাট হেঁপাহ কৰিছিলে এই ফিল্মখনক লৈ, ৰৈ ৰৈ বিনালে ফিল্মখনক লৈ। আৰু তেখেতে মানে সেই মানে কি কৰিছিলে তেখেতে আৰু খুব মানে সুন্দৰকৈ প্ৰিপেৰেশ্যন চলাইছিলে ফিল্মখনক লৈ। সপোন আছিলে কিছুমান, ঠিক তেনেকৈ তেখেতৰ সপোন আছিলে যে এই ফিল্মখনৰ চাবৰ কাৰণে মানুহক অনুৰোধ জনাব আৰু এটা ইউনিক প্ৰক্ৰিয়াৰ দ্বাৰা তেখেতে মানে আপোনাৰ সকলোকে আহ্বান জনাব। তো চিঠিখনত লিখা আছে, ৰৈ ৰৈ বিনালে মোৰ নতুন চিনেমা চাবলৈ আহিবা মৰমৰ জুবিন দা। তেখেতৰ স্বাক্ষৰিত এখন চিঠি। আৰু এই চিঠিখন এতিয়া অসমৰ প্ৰত্যেকৰ ঘৰে ঘৰে মানে আপোনালোকে বিতৰণ কৰিবলৈ যত্ন কৰক, যাতে যিসকলে জুবিন দাৰ ফিল্মখনৰ বিষয়ে গম নাপায় তেওঁলোকেও চাবলৈ যায়। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসম চৰকাৰে এতিয়া অসমৰ ঔদ্যোগিক খণ্ডত প্ৰায় 2267 কোটি টকা ইনভেষ্ট কৰিছে বুলি খবৰ ওলাই পৰিছে। স্থানীয় প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰি মিঠাতেল আৰু ফাৰ্মেনিল প্ৰস্তুত কৰা অসমৰ একমাত্ৰ কোম্পানী LPL বহিৰাষ্ট্ৰ নেপাল, ভূটান আদিলৈ ৰপ্তানি কৰিব বুলি জনাইছে। শতাধিক নিয়োগ সৃষ্টি হ'ব এই উদ্যোগৰ জৰিয়তে। আমাৰ অসমতে এতিয়া প্ৰাকৃতিক মানে গেছ নিৰ্মাণ হ'ব বা প্ৰাকৃতিক অইল নিৰ্মাণ হ'ব বুলি ক'ব পাৰি। এতিয়া চাওক, চৰকাৰে ঢেৰ কোটি কোটি টকা ইনভেষ্ট কৰিছে, কিন্তু সেই টকাখিনি ইনভেষ্ট কৰিছে হয়, আমি তাৰ প্ৰতিফলন দেখা পোৱা নাই। চৰকাৰে কৈছে ৰাস্তা নিৰ্মাণ কৰিবৰ কাৰণে আমি ইমান কোটি কোটি টকা মুকলি কৰিছোঁ, ইমান কোটি টকা আমি খৰচা কৰিলোঁ, কিন্তু এতিয়াও আপোনালোকে চাওক, আপোনালোকে অসমৰ গাঁৱে ভূঞে ঘূৰিবলৈ যাওক, ৰাস্তা পদূলি এতিয়াও বেয়া। ঠিক আছে, তো চৰকাৰে কৈছে আমি এইটো কৰিছোঁ সেইটো কৰিছোঁ। এতিয়া ধৰি লওক আপোনাৰ চৰকাৰে কৈছে আমি যে প্ৰাকৃতিক গেছ বা মানে নিৰ্মাণ কৰিবৰ কাৰণে ইমান কোটি টকা খৰচা কৰিছোঁ, পেট্ৰলৰ দামটোতো একেই আছে, গেছৰ দাম বাঢ়িছেহে ওলোটা। গতিকে আমাক সেই বস্তুবিলাকত ৰিজাল্ট লাগে, ৰিজাল্ট। উই নিডছ ৰিজাল্ট। আমাক ধৰি লওক ক'ত কিমান ইনভেষ্ট হৈছে সেইটো হিচাপ নালাগে, আমাক ৰিজাল্ট লাগে। যদি ৰিজাল্ট ভাল পাওঁ আমি ভোট এনেও দিম। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। ডক্টৰ সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ মৃত্যু বাৰ্ষিকী আহি আছে। 5 নৱেম্বৰত ডক্টৰ সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ মৃত্যু বাৰ্ষিকী। এতিয়া খবৰ ওলাইছে 5 নৱেম্বৰত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী হিচাপে প্ৰতিখন জিলা সদৰত 5000 লোকে পৰিৱেশন কৰিব মানুহে মানুহৰ বাবে গীতটি। তো অসম চৰকাৰৰ ফালৰ পৰা এইটো বৃহৎ সিদ্ধান্ত লৈছে ভূপেন হাজৰিকাদেৱৰ মৃত্যু বাৰ্ষিকীৰ উপলক্ষে। একেলগতে 5,00,000 মানুহ সমবেত, 5,000 মানুহ সমবেত হ'ব প্ৰত্যেক জিলা সদৰে সদৰে, আৰু মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰিব বুলি জনাইছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে এটা ভাল খবৰ আমাৰ অসমৰ ৰাস মহোৎসৱ বা আমাৰ অসমৰ যিমানখিনি ৰাস কমিটি আছে তেওঁলোকৰ কাৰণে। খবৰ ওলাইছে আমাৰ অসম চৰকাৰে অসমৰ প্ৰায় 2068খন ৰাস উদযাপন সমিতিক 25,000 টকাকৈ এককালীন সাহায্য আগবঢ়াব বুলি জনাইছে, আৰু মাজুলীৰ 47খন ৰাস উদযাপন কমিটিক 50,000 টকাকৈ আগবঢ়াব বুলি জনাইছে। মানে বিহু কমিটিবিলাককো দিয়ে, পূজা কমিটিকো দিয়ে, এইবাৰ ৰাস কমিটিবিলাককো দিব বুলি জনাইছে। আপোনালোকৰ তাত ৰাস বাৰু অনুষ্ঠিত কৰে নে নকৰে সেইটো কমেণ্ট ছেকশ্যনত জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। বজৰং দলে বীৰ লাচিত সেনাৰ কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিছে। বজৰং দলে বীৰ লাচিত সেনাৰ পোষ্টাৰ ফালি পেলাইছে, যি পোষ্টাৰত নেকি বীৰ লাচিত সেনাৰ ফটো আছিলে। এতিয়া সবচে ডাঙৰ কথাটো হৈ গ'ল, বীৰ লাচিত সেনাই ভাল কামেই কৰক বা বেয়া কামেই হওক, পইণ্টটো হৈছে এইটো যে বজৰং দলে সাহস ক'ত পালে লাচিত বৰফুকনৰ ফটো ফালিবৰ কাৰণে। এতিয়াও যদি অসমীয়া সজাগ হ'বলৈ হোৱা নাই, তেনেহ'লে সজাগ আপোনালোকে কেতিয়াও নহয় আৰু আপোনালোকে। বজৰং দলে ইয়াৰ উত্তৰ দিব লাগিব যে বজৰং দলে ক'ত সাহস পালে লাচিত বৰফুকনৰ পোষ্টাৰ ফালিবৰ কাৰণে। ঠিক আছে, তো তেওঁলোকে বীৰ লাচিত বৰফুকনৰ বীৰ লাচিত সেনাৰ কাৰ্যালয়ত গৈতো লণ্ডভণ্ড কৰিছে, মানুহবিলাকক মানে জেলত ভৰাইছে, সেইটো পাছৰ কথা। মানুহবিলাকে বেয়া কাম কৰিছে, তেওঁলোকৰ ওপৰত একশ্যন লৈছে চৰকাৰে, সেইটো বেলেগ কথা। তেওঁলোকৰ অফিচ কাছাৰী ভাঙিবৰ কাৰণে ক'ত সাহস পালে? তেওঁলোকৰ অফিচ কাছাৰী ভাঙিছেতো ভাঙিছেই, যিখন পোষ্টাৰত নেকি বীৰ লাচিত বৰফুকনৰ পোষ্টাৰ ছবি আছে, সেই পোষ্টাৰখন তেখেতলোকে ফালিবলৈ ক'ত সাহস পালে? ঠিক আছে, তো এতিয়াও যদি অসমীয়া মানুহে বুজিবলৈ বাকী আছে তেনেহ'লে বাদ দিয়ক আৰু বুজিবলৈ। ঠিক আছে, আপোনালোকে এনেকৈ শুই থাকক।
আগবাইছোঁ একেবাৰে শেষৰ খবৰটোৰ ফালে। একেবাৰে শেষৰ খবৰটো ওলাইছে বীৰ লাচিত সেনাৰ ওপৰতেই। বীৰ লাচিত সেনাৰ বিকাশ অসমক এতিয়া বিচাৰি থকা হৈছে। তো বিকাশ অসমে এখন দীঘলীয়া চিঠি তেখেতে মুকলি কৰিছিলে, যিখন চিঠিত মানে তেখেতে নিজৰ ক্লিয়াৰিফিকেশ্যন দিছে বা ষ্টেটমেণ্ট দিছে। তেখেত যিহেতু লুকাই আছে, যাৰ কাৰণে তেখেতে লিখিত আকাৰত ফেচবুকত পোষ্ট কৰিছে। তেখেতে কৈছে যে মোক ফচুৱা হৈছে, ৰাজনীতিৰ মেৰ পেছত মোক ফচুৱা হৈছে বুলি তেখেতে উল্লেখ কৰিছে। তেখেতে যিহেতু চৰকাৰৰ হৈ খুব সৰব হৈ আছিলে, বা তেখেতে যিহেতু জুবিনদাৰ কাৰ্যক লৈ খুব সৰব হৈ আছিলে, হয়তো সেইবাবেও তেখেতক মানে মুখ বন্ধ কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ কামত তেখেতক ফচাব পাৰে বুলি মানে তেখেতে মানে আকাৰ ইংগিতেৰে কৈছে। সেয়াই নহয়, তাৰ লগতে তেখেতে কৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে যেনেকৈ নেকি কৈছে মই ধন দাবী কৰিছিলোঁ বুলি, তো মই মোৰ চহী থকা এখন মানে আপোনাৰ সেই চিঠি দেখাই দিয়ক মুখ্যমন্ত্ৰী ডাঙৰীয়াই, মই ধন দাবী কৰা। তেখেতে কৈছে মই য'ত ধন দাবী কৰা বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, তো এখন মোক মানে চিঠি দেখাই দিয়ক, মই মুকলি আহ্বান জনাইছোঁ। এতিয়া দেখাই নেদেখাই সেয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই জানে আৰু তেখেতে গম পাব বাৰু। যি কি নহওক, তো বিকাশ অসমৰ ওপৰত খবৰ ওলাইছে, ধন দাবী কৰি কম দিনৰ ভিতৰতে বহু টকাৰ গৰাকী হৈছে বিকাশ অসম। কিছুদিন পূৰ্বে বিকাশ অসমে ক্ৰয় কৰিছিল বিলাসী ইন'ভা। সংগঠনৰ নামত ধন সংগ্ৰহ কৰি বিলাসী বাহন ক্ৰয় কৰাৰ অভিযোগত বিকাশক বিচাৰি ফুৰিছে দিছপুৰ আৰক্ষীৰ লগতে ক্ৰাইম ব্ৰাঞ্চে। এতিয়া দেখা যাওক বিকাশ অসমক বিচাৰি পায় নে নাপায়, বা বিকাশ অসমৰ এগেইনষ্টত কি একশ্যন লয়, সেই আমি অনাগত সময়ত দেখা পাম। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ' জনাবলৈ খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা জানি আপোনালোকৰ কেনে লাগিলে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ লগ পোৱাৰ সৈতে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।